তো ফ্ৰেণ্ডসকল আমাৰ যিটো ৰিকুৱাৰমেণ্ট হৈছে সেইটো ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ৰিকুৱাৰমেণ্ট হয়। চ' ফ্ৰেণ্ডসকল ইয়াৰ পোষ্টটো হৈছে 4208টা যিটো পোষ্ট আছে, যিটো অনলাইনত আপোনালোকে আবেদন কৰিব পাৰিব। এণ্ড আপোনালোকৰ যিটো এজ লিমিট সেইবিলাক চাওঁ, লাষ্ট ডেট কেতিয়া আপোনালোকক দেখাই দিছোঁ। চ' ফ্ৰেণ্ডসকল আমাৰ যিটো ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ যিটো কনষ্টেবলৰ ৰিকুৱাৰমেণ্টৰ যিটো লাষ্ট ডেট এপ্লাইৰ, চ' সেইটো হৈছে 14 মে যিটো 2024। চ' আপোনালোকে চাব পাৰিব ইয়াত নেম অফ দ্য পোষ্টটো আছে 4208টা যিটো পোষ্ট আছে, যিটো নেম অফ দ্য অৰ্গেনাইজেশ্যন আপোনাৰ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ। চ' ফ্ৰেণ্ডসকল আমাৰ বেলেগ যিটো কোৱালিফিকেশ্যন কি লাগিব সেইটো আপোনালোকক দেখাই দিছোঁ। চ' ফ্ৰেণ্ডসকল যিটো মেলৰ কাৰণে 3577টা পোষ্ট আছে এণ্ড ফিমেলৰ কাৰণে 631টা পোষ্ট আছে। আৰু আমাৰ যিটো এজ লিমিটটো হৈছে কেণ্ডিডেট এজ মাষ্ট বি 18 to 20 years হ'ব লাগিব অন 1 জুলাই 2024। এণ্ড আপোনালোকে ST OBC 5 years যিটো বহাই দিছে এণ্ড OBCৰ কাৰণে 3 years। এণ্ড ফ্ৰেণ্ডসকল মেডিকেল ফিটনেছটো ভালদৰে আপোনালোকে পঢ়ি পেলাই চাই ল'ব। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 10 পাছ হ'ব লাগিব। চ' আমাৰ নেক্সটটো যিটো কোৱালিফিকেশ্যন লাগিব সেইটো দেখাই দিছোঁ। এণ্ড ফ্ৰেণ্ডসকল আপোনালোকে যিটো ফিজ দিব লাগিব সেইটো আপোনালোকক তলত দেখাই দিছোঁ, কিমান কাৰ বাবে কিমান যিটো ফিজ লাগিব সেইটো কৈ দিছোঁ আপোনালোকক। চ' ফ্ৰেণ্ডসকল SCৰ বাবে 250 টকা আৰু STৰ বাবে 250 আৰু ফিমেল যিটো 250 হয়। এণ্ড এক্স ছাৰ্ভিচমেনৰ বাবে 250 এণ্ড মাইনৰিটিছৰ বাবে 250। চ' আপোনালোকে চাব পাৰে কেটেগৰী ৱাইজ দিয়া হৈছে এণ্ড আদাৰ্ছৰ কাৰণে 250। চ' ফ্ৰেণ্ডসকল ভিডিঅ'টো কেনেকুৱা লাগে